তৃতীয় গুৱাহাটী স্মাৰ্ট চিটি আন্তঃৰাষ্ট্ৰীয় অপেন ফিডেৰেটিং দবাৰ সফল সামৰণি। পশ্চিমবংগৰ ৰূপম মুখাৰ্জীৰ খিতাপ দখল। অসমৰ মাটিত ভাৰতৰ ৯৯ সংখ্যক গ্ৰেণ্ডমাষ্টাৰ ৰূপে ইতিহাস ৰচনা ৰতনবেল VSৰ। সদৌ অসম দবা সন্থাৰ উদ্যোগত অনুষ্ঠিত মুখ্যমন্ত্ৰী কাপ তৃতীয় গুৱাহাটী স্মাৰ্ট চিটি আন্তঃৰাষ্ট্ৰীয় অপেন ফিডেৰেটিং দবা প্ৰতিযোগিতাখন দেওবাৰে সফলভাৱে সামৰণি পৰিল। অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ 478গৰাকী দবাৰুৱে। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ 9খন খেলৰ পৰা 8.5 পইণ্ট সংগ্ৰহেৰে খিতাপ দখল কৰে পশ্চিমবংগৰ ৰূপম মুখাৰ্জীয়ে। ইফালে পশ্চিমবংগৰ নীলাদ্ৰি বেনাৰ্জী, মহাৰাষ্ট্ৰৰ ঘাগৰে হৰ্ষ আৰু পশ্চিমবংগৰ অৰ্পিতা দাসেও 8.5 পইণ্টকৈ লাভ কৰে যদিও টাইব্ৰেক স্ক'ৰৰ ভিত্তিত ক্ৰমে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে। খিতাপ দখল কৰি মনৰ ভাৱ প্ৰকাশ কৰিলে পশ্চিমবংগৰ ৰূপম মুখাৰ্জীৰ লগতে পদকজয়ী শীৰ্ষ দবাৰুৱে। चैम्पियन होकर अच्छा लगा। लास्ट गेम बहुत डिफिकल्ट था, इसलिए आई एम वेरी टायर्ड ऑल्सो। कितने साल से आपने ये 10 years 10 ईयर हो गया आपने स्टार्ट? हाँ हाँ और 10 ईयर में आपने कितना चैंपियनशिप आपने 6-7 है बाबू। और इस बार असम में आके कैसा लगा? बहुत अच्छा लगा। असम में मैं आता भी हूँ बहुत बार, इस बार आके बहुत अच्छा लगा। और इस बार आपका जो कॉम्पिटिटर था उनके साथ आपको खेल के कैसा लगा? और अच्छा लगा। बहुत डिफ़िकल्ट कंपटीशन था, लेकिन डिफ़िकल्ट होने से ही मज़ा लगता है। आपका फ्यूचर का प्लानिंग क्या है? फ्यूचर का वो ऐसे तो कोई प्लानिंग नहीं है, वो जो होगा वो देखा जाएगा। इधर पार्टिसिपेट करके बहुत अच्छा लग रहा है मुझे। और जर्नी स्टार्ट किया था मैं जब 3-4 साल का था। कैसे लगा? अच्छा लगा। अच्छा लगा। हाँ, और तुम्हारा फ्यूचर प्लानिंग क्या है? फ्यूचर प्लानिंग वर्ल्ड चैम्पियन होना। वैसे ग्रैंड मास्टर ये सब का कुछ प्लानिंग है क्या? ग्रैंड मास्टर होके ही वर्ल्ड चैम्पियन होना। हाँ, असम का माहौल कैसा लग रहा है? असम का माहौल बहुत अच्छा है। प्रैक्टिस किया आपने? प्रैक्टिस मैं घर में ज़्यादा करता हूँ, पर टूर्नामेंट के लिए ज़्यादा प्रिपरेशन नहीं करता हूँ, तो टूर्नामेंट को देख के खेल लेता हूँ। 5,20,000 প্ৰাইজ মানি সম্বলিত প্ৰতিযোগিতাখন অনুষ্ঠিত হয় 9 ৰাউণ্ডৰ চুইচ লীগ পদ্ধতিত। বিজয়ী খেলুৱৈসকলৰ মাজত বিতৰণ কৰা হয় মুঠ 70টাকৈ বঁটা। গৌৰৱময় কথাটো হ'ল যে অসমৰ মাটিত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাতে ৰতনবেল VSে ভাৰতৰ 99 সংখ্যক দবাৰ গ্ৰেণ্ডমাষ্টাৰ ৰূপে ইতিহাস ৰচিলে। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত সকলোকে ধন্যবাদ জনাইছে আয়োজক সদৌ অসম দবা সন্থাৰ সভাপতি মুকুতা ডেকা আৰু সম্পাদক ৰাজীৱ ধৰে। সদৌ অসম দবা সন্থাৰ উদ্যোগত আমাৰ তৃতীয় মুখ্যমন্ত্ৰী কাপ আমি ইণ্টাৰনেশ্যনেল ফিডেৰেটিং চেছ টুৰ্ণামেণ্ট আয়োজন কৰিছিলোঁ 14 তাৰিখৰ পৰা। আজি আমাৰ সামৰণি পুৰস্কাৰ বিতৰণ। মোৰ এটাই কথা যে আমাৰ এই দবা খেলখনক আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে যথেষ্টখিনি গুৰুত্ব লৈছে ভাৰতবৰ্ষত, আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে আমাক এটা কেলেণ্ডাৰ তৈয়াৰ কৰিব দিছে। ভাল টেলেণ্টেড প্লেয়াৰক লিষ্ট বনাব দিছে। তেওঁলোকক তামিলনাডুৰ টপ মষ্ট গ্ৰেণ্ড মাষ্টাৰৰ দ্বাৰা প্ৰশিক্ষণ দিব, আৰু তাৰ কাৰণে ইতিমধ্যে 6.5 কোটি টকাৰ এটা পেকেজ এটা তৈয়াৰ কৰিছে। মই আৰু ৰাজীৱ ধৰ ডাঙৰীয়া আৰু সদৌ অসমৰ বিষয়ববীয়াসকলে আমি লিষ্টটো তৈয়াৰ কৰি আছোঁ। আৰু আমাক ডিচেম্বৰ মাহত আমাৰ গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্ট হ'ব। 2022 প্ৰথমখন গ্ৰেণ্ড মাষ্টাৰ হৈছিলে, 20খন কাণ্ট্ৰি আছিলে, আপোনালোকে সকলোৱে জানে। এইবাৰ আমি 30খন কাণ্ট্ৰি আমি আনিবৰ কাৰণে চেষ্টা কৰিম। মুখ্যমন্ত্ৰী মহোদয়ে আমাক আগবাঢ়িব দিছে, আৰু ডাইৰেক্টৰ হিলালী ডাঙৰীয়াও কৈছে, আৰু আমাৰ অংকুৰ বৰাই ডাইৰেক্টৰ আৰু আমাৰ সচিব ক্ৰীড়া বিভাগৰ তেওঁ আমাক কৈছে। আমি ইতিমধ্যে সকলোখিনি আমি আগবাঢ়ি আছোঁ। মোৰ এটাই কথা যে এনেকুৱা ধৰণৰ প্ৰতিযোগিতা যদি আমাৰ 99 আমি দবাৰো পাইছোঁ, কইম্বটুৰৰ পৰা আমাৰ খেলুৱৈ আহিছিল, তেওঁ সঁচাকৈ কালি হেপ্পী। তেওঁ কৈছে যে মই ধন্যবাদ দিছোঁ যে মই অসমত গ্ৰেণ্ড মাষ্টাৰ হৈছোঁ, মোৰ জীৱনত পাহৰিব নোৱাৰোঁ। আৰু আমাৰ কাৰণে এটা ডাঙৰ হিষ্টৰিকেল মমেণ্ট আছিল। আৰু মই আশা ৰাখিছোঁ যে চাওক, ইমান এটা ডাঙৰ ইভেণ্ট এটা তৈয়াৰ কৰিব হ'লে যে মানে সকলোৰে প্ৰচেষ্টা লাগিব। সেইকাৰণে মই আশা ৰাখিছোঁ সাংবাদিক বন্ধুসকলে আমাক যথেষ্টখিনি সহায় কৰিছে, আৰু আমাৰ ডাইৰেক্টৰ স্পৰ্টছৰ পৰা সহায় কৰিছে। আমাৰ ক্ৰীড়া মন্ত্ৰী মহোদয় আহিছিলে, বিত্তমন্ত্ৰী মহোদয় আহিছিলে, লোকসভা সাংসদ আহিছিলে, কেইবাজনো বিধায়ক আহিছে। মই আশা ৰাখিছোঁ যে অসমৰ প্ৰতিখন জিলাত আমাৰ খেলুৱৈসকলক আমি উলিয়াই আনি
আমি 2036ৰ ভিতৰত কমেও আৰু যে 10জন গ্ৰাণ্ড মাষ্টাৰ পাব পাৰোঁ, ইণ্টাৰনেশ্যনেল মাষ্টাৰ পাব পাৰোঁ, সেই লক্ষ্যৰে আমি সদৌ অসম দবা সন্থাই আমি কাম কৰি যাম। ইতিমধ্যে গম পালে আমাৰ এইটো তৃতীয়বাৰ আমি আয়োজন কৰিছোঁ চিফ মিনিষ্টাৰ কাপ, আৰু এইবাৰ হায়েষ্ট সংখ্যক খেলুৱৈ আমাৰ 478 খেলুৱৈয়ে 26খন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰিছে। তাৰ মাজত আমি অত্যন্ত সুখী আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ যে ভাৰতবৰ্ষৰ 99 গ্ৰেণ্ড মাষ্টাৰজন ৰত্নাভেল আমাৰ জাষ্ট যোৱাকালি খেলখনত তেওঁ বিজয়ী হৈ 99 গ্ৰেণ্ড মাষ্টাৰ খিতাপলৈকে তেওঁ অৰ্জন কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী মহোদয় পাৰ্চনেলি তেওঁক ইয়াৰ কংগ্ৰেচুলেশ্যন মেছেজ পঠাইছে আমাৰ মাধ্যমত। আৰু এই খেলখনত আপোনালোকে চাইছে যে ৱেষ্ট বেংগল, তামিলনাডু আৰু আমাৰ ছত্তীশগড়ৰ খেলুৱৈ তেওঁলোকে বিজয় প্ৰাপ্ত কৰিছে। লগতে আৰু বহুতকেইটা আমাৰ টোটেল আমাৰ 70টা প্ৰাইজ আছিল, টোটেল ট্ৰফি আপোনালোকে গম পাইছে। তো অসমৰো আমাৰ বহুত খেলুৱৈ ইয়াতে আমাৰ ভাল প্ৰদৰ্শন কৰিছে। স্পেচিয়েলি আমাৰ তন্ময় ৰাজবংশী নাম ল'ব লাগিব, যে প্ৰতিটো বৰ্ডতে তেওঁ টপ খেলৰ লগত আমাৰ ফাইট কৰি আছিল, কিন্তু কিবা কাৰণবশতঃ তেওঁ 10 নম্বৰমান পজিশ্যন পাইছে। আৰু লগতে আমাৰ কেইবাগৰাকী খেলুৱৈ ৰাহুল চৰম সিং, ইফতিকাৰ আলম মজুমদাৰ তেওঁলোকেও খুব ভাল ধুনীয়া ফলাফল দেখাইছে। আৰু এই খেলখন আগামী বছৰ আমি আৰু ভালকৈ যাতে কৰিব পাৰোঁ আপোনালোকৰ সকলৰ সহযোগিতা বিচাৰিছোঁ। সামৰণি তথা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, প্ৰাগ নিউজ পৰিয়ালৰ অক্ষত নাৰায়ণ, চাই বিকাশৰ নিবেশ ৰেড্ডী, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। কিন্তু দবা খেলত এতিয়া গ্ৰেণ্ড মাষ্টাৰ আমাৰ ভাৰততকৈ ৰাছিয়া, আমেৰিকা, জাৰ্মানী আদি বেছি আছে। সেইহেতুকে দবা খেল আমাৰ ভাৰতবৰ্ষত ব্যাপক পপুলাৰ হৈছে। বিশেষকৈ গ্ৰেণ্ড মাষ্টাৰ বিশ্বনাথন আনন্দ, তেওঁ 2028 চনত গ্ৰেণ্ড মাষ্টাৰ নম পোৱাৰ পিছত ভাৰতত লাহে লাহে দবা খেল জনপ্ৰিয় হৈছে। অসমতো দবাই শেহতীয়াভাৱে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ আমাৰ অসমৰ মায়াংক চক্ৰৱৰ্তী, তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ হিচাপে চিহ্নিত হৈছে। তাৰ লগতে চাহিল দে আমাৰ ইণ্টাৰনেশ্যনেল মাষ্টাৰ, আৰু সৌসিদিনা কোকৰাঝাৰৰ এজন মিষ্টাৰ দে, তেওঁ ইতিমধ্যে ইণ্টাৰনেশ্যনেল নমছ অৰ্জন কৰিছে, ইণ্টাৰনেশ্যনেল মাষ্টাৰ্ছ নম। আৰু এইখন যিখন টুৰ্ণামেণ্টত এইখন CNS ক্লাব যিখন টুৰ্ণামেণ্ট, এই টুৰ্ণামেণ্টত এজন খেলুৱৈ ইতিমধ্যে গ্ৰেণ্ড মাষ্টাৰ্ছ নম অৰ্জন কৰিছে। এইটো এটা অভিলেখ থাকি গ'ল যে ইয়াত থাকি তেওঁ ভাৰতবৰ্ষৰ 99 নম্বৰৰ গ্ৰেণ্ড মাষ্টাৰ হৈছে। গতিকে বহুত ভাল খবৰ। আৰু ইয়াতে 24খন ৰাজ্যৰ 450ৰ অধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে। অৰ্থাৎ এই কথাটো সূচাইছে খেলখনৰ কিমান গুৰুত্ব আছে। আশা কৰিছোঁ অনাগত দিনত এই এনেধৰণৰ ফিডে ৰেংকিং টুৰ্ণামেণ্টৰ পৰা আমাৰ অসমত আৰু খেলুৱৈ সৃষ্টি হ'ব, আৰু দবা খেলে পুনৰবাৰ আমাৰ অসমত ভাৰতবৰ্ষত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিব। উল্লেখ্য যে ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ পৰামৰ্শমতেই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা আটাইতকৈ জ্যেষ্ঠ দবাৰু আৰু আটাইতকৈ কনিষ্ঠ দবাৰুগৰাকীক বিশেষভাৱে সন্মানিত কৰিলে আয়োজক সদৌ অসম দবা সন্থাই। ক্ৰীড়া অনুৰাগীৰ আশা, সদৌ অসম দবা সন্থাৰ বলিষ্ঠ পদক্ষেপত ৰাজ্যৰ দবা ক্ষেত্ৰত সূচনা হওক নৱতম বিপ্লৱৰ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগৈ স্পৰ্টছ NA।